শিৱসাগৰত জলজীৱন মিছনত ব্যাপক বিসংগতিৰ অভিযোগ বিভাগৰ লগতে ঠিকাদাৰৰ ওপৰত তীব্ৰ ক্ষোভ ৰাইজৰ। আমগুৰিৰ বৰচিলা লখিমপুৰ বস্তি পানী যোগান আঁচনি নিৰ্মাণ কৰা ঠিকাদাৰৰ মইমতালিত অতিষ্ঠ নামটি বঙালীগাঁৱৰ ৰাইজ। বৰচিলা লখিমপুৰ বস্তি পানী যোগান আঁচনি নিৰ্মাণ কৰা ঠিকাদাৰৰ মইমতালিৰ বাবে বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত নামটি বঙালীগাঁৱৰ ৰাইজ। জীৱ-জন্তুৱে সেৱন কৰিব নোৱাৰা পানী যোগান ধৰাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে। পূৰ্বৰ বৰচিলা বাগিচাৰ পানী যোগান আঁচনিৰ যোগেদি বিশুদ্ধ খোৱাপানী লাভ কৰি থকাৰ অৱস্থাতে নতুনকৈ নিবিদা লাভ কৰা লখিমপুৰ বস্তি পানী যোগান আঁচনি নিৰ্মাণ কৰা ঠিকাদাৰ আৰু অভিযন্তাৰ নিৰ্দেশত পুৰণি পানী সৰবৰাহ কৰা পাইপ খান্দি ভাঙি ছিঙি বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত কৰাৰ অভিযোগ নামটি বঙালীগাঁৱৰ ৰাইজৰ লগতে অসম চাহ জনজাতি যুৱ ছাত্ৰ পৰিষদৰ। যাৰ বাবে এতিয়া নামটি বঙালীগাঁৱৰ ৰাইজে এটুপি বিশুদ্ধ খোৱাপানী সেৱনৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে। উক্ত বিসংগতিৰ সম্পৰ্কে ঠিকাদাৰ আৰু অভিযন্তাক বাৰম্বাৰ অৱগত কৰি অহাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে অসম চাহ জনজাতি যুৱ ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ সভাপতি সুৰেশ তাঁতীয়ে। এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে শেষত আজি উপায়ন্তৰ হৈ ৰাজপথলৈ ওলাই আহে নামটি বঙালীগাঁৱৰ অৰ্ধ শতাধিক পুৰুষ মহিলা। আগন্তুক দিনৰ ভিতৰত অতি শীঘ্ৰেই এই সমস্যা সমাধান কৰিবলৈ জিলা আয়ুক্তৰ হস্তক্ষেপ বিচাৰি অনুৰোধ জনাই সংবাদ মাধ্যমৰ জৰিয়তে। অন্যথা অতি শীঘ্ৰেই সমস্যা সমাধানৰ বাবে ভুক্তভোগী ৰাইজৰ সহযোগত ৰাজপথত গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে। লখিমপুৰৰ পানীটো 1 বছৰ দিছে, পানীটো ভালকৈ পোৱা নাই আৰু ৰঙা পৰিছে পানীটো। আমি এইটো কেনেকৈ খাম? আৰু এইফালে যোনটো পাইপ দিছিলে আমাক ছাপ্লাই পানী, সেইটো আমি ভালকৈ পাইছিলোঁ। তেতিয়া খন্দা খন্দি কৰি পেলাই পাইপটো গোটেই ফাটিলে। তেতিয়া আমি পানী পোৱা নাই। এতিয়া ক'ৰ পৰা আনিম আমি পানী? সেইটো খাব পৰা নাই। আৰু কামৰ পৰা আহিছোঁ এতিয়া 4টা বজাত, ক'ত যাম আমি পানী বিচাৰি? এতিয়ালৈকে পানীয়ে পোৱা নাই। আৰু আমিতো ইয়াত পইচাও দিছোঁ, চিকটি জমা দিছোঁ 1000 কৰি। এতিয়া আমাৰ এই পাইপটো যদি ফাটি গ'ল, এতিয়া পানী ক'ৰ পৰা আনিম আমি? লেতেৰা পানীটো খাব নোৱাৰি পুখুৰী। জনসাধাৰণৰ কাৰণে জেজেম আঁচনিৰ যোগেদি ঘৰে ঘৰে যি পানীৰ ব্যৱস্থা কৰিছে, এইটোক আমি আদৰণি জনাইছোঁ অসম চাহ যুৱ ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিয়ে। সমান্তৰালভাৱে আমি দেখিছোঁ যে চৰকাৰে যিখিনি আঁচনি নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিছে, এই আঁচনিবিলাকত নিৰ্মাণ কৰিবলৈ যাওঁতে এটা বৃহৎ এটা ধন তাত লগোৱা হৈছে। আৰু এই ধনৰ যোগেদি ভালকৈ পানী যোগান আঁচনিখিনি নিৰ্মাণ হৈ পেলাই এই ৰাইজক যাতে বিশুদ্ধ খোৱা পানী যোগান ধৰিব পাৰে, তাৰ এটা চিন্তা চৰ্চা কৰি চৰকাৰে এনেধৰণৰ সিদ্ধান্ত লোৱা বুলি আমি গম পাইছোঁ। গতিকে আমি এতিয়া দেখিছোঁ যে আমাৰ লখিমপুৰ বস্তিৰ যিটো পানী যোগান আঁচনি প্ৰায় 1 কোটি টকাৰ ওচৰা ওচৰি ধন ব্যয় সাপেক্ষে এই পানী যোগান আঁচনিটো নিৰ্মাণ হৈছে। আৰু এই পানী যোগান আঁচনিটো নিৰ্মাণ হৈ আজি প্ৰায় 1 বছৰ হ'ল তেখেতসকলে কাৰ্যক্ষম কৰি তুলিলে। কিন্তু আমি দেখিছোঁ যে এই আঁচনিৰ যোগেদি যিমান কেইখন ঘৰত এই পানীৰ ব্যৱস্থা কৰিছে, যেনেধৰণে পানীৰ প্ৰেছাৰটো থাকিব লাগে এই গোটেই অঞ্চলবিলাকত, ঠিক তেনেধৰণে আমি দেখি পোৱা নাই। এইটো ইতিমধ্যে উদাহৰণ আমি দেখিছোঁ। আৰু যাৰ কাৰণে এতিয়া ৰাইজ ক্ষোভিত হৈছে। লখিমপুৰ পানী যোগান আঁচনিৰ যোগেদি যেনেধৰণে পানীৰ ব্যৱস্থাটো আচলতে ৰাইজে লাভান্বিত হ'ব লাগিছিলে, নোহোৱাৰ বাবে এই অঞ্চলবাসী ৰাইজে ক্ষোভিত হৈছে। আৰু এই ক্ষোভিত হৈ পেলাই আজি ৰাইজ ওলাই আহিছে যে আমি আচলতে যেনেধৰণে পানী যোগান আঁচনিৰ পৰা লাভান্বিত হ'ব লাগিছিলে, আমি ঠিক তেনেধৰণে হোৱা নাই বুলি ৰাইজ ক্ষোভিত হৈছে। আৰু এইখিনিতে আমি এটা কথা দেখিলোঁ যে লখিমপুৰ বস্তিৰ পৰা যিটো পানী যোগান আঁচনিৰ যোগেদি যিটো ছাপ্লাই ইতিমধ্যে ৰাইজৰ ঘৰে ঘৰে নিয়া হৈছে, তাৰ একেবাৰে প্ৰেছাৰ নাইকিয়া, একেবাৰে পানী ঠেলিব পৰা নাই, যাৰ কাৰণে পানী ৰাইজে পাব পৰা নাই। এই বিষয়টো লৈ আমি দেখিলোঁ যে লখিমপুৰ বস্তিৰ বৰ্তমান চৰকাৰৰ দিনত যি 1 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে পানী যোগান আঁচনি, সেই আঁচনিৰ যোগেদি পানী যেনেধৰণে ৰাইজে পাব লাগে পোৱা নাই। তেখেতসকলে আমি দেখিলোঁ জেইয়ে বা ঠিকাদাৰে তেখেতসকলৰ আঁচনিৰ যোগেদি পানী ৰাইজে পোৱা নাই। তেখেতসকলে এই আঁচনিৰ কি বিসংগতি আছে, কিয় পানী পোৱা নাই, সেই বিষয়টোৰ ওপৰত মনোযোগ নিদি তেখেতসকলে ইয়াত কিবা এটা নিশ্চয় ষড়যন্ত্ৰ হৈছে। এই আঁচনিটো নিৰ্মাণ কৰিবলৈ যাওঁতে বা পানীত যেনেধৰণে মটৰ ব্যৱহাৰ কৰিব লাগে বোধকৰোঁ নিম্নমানৰ হৈছে, যাৰ কাৰণে এই কথাটো তেখেতসকলে লুকাবৰ কাৰণে আমি দেখিছোঁ। পূৰ্বতে বৰচিলা চাহ বাগিচাত যি পানী যোগান আঁচনি আছিলে, সেই আঁচনিৰ যোগেদি যিটো ছাপ্লাই এই অঞ্চলবাসীক দিছে,
তেখেতসকলে লখিমপুৰ বস্তিৰ ছাপ্লাইটো কিয় পানী ঠেলিব পৰা নাই সেই বিষয়টো তেখেতসকলে চোৱা চিতা কৰাৰ বিপৰীতে বৰচিলা চাহ বাগিচাৰ পৰা পূৰ্বৰ পৰা যিটো নিয়মীয়াকৈ ভাল পানী পাই আহি আছিলে সেই পানী পাইপটো খান্দি চুৰমাৰ কৰি দিয়া হৈছে। ইয়াত কি মানে ষড়যন্ত্ৰ আছে এই কথাটো আমি বুজি পোৱা নাই। যেই নিৰ্দেশক্ৰমে ঠিকাদাৰে এনেধৰণৰ কাম কৰিছে বুলি আমি ঠিকাদাৰৰ পৰা ইতিমধ্যে ঠিকাদাৰৰ যি মহৰী তেখেতৰ পৰা আমি জানিব পাৰিছোঁ। আৰু গতিকে এই যে এনেধৰণৰ কৰ্মকাণ্ডৰ যোগেদি আমি এটা কথাই বুজি পাইছোঁ যে ইয়াত নিশ্চয় পুঁজিৰ মানে মিছইউজ হৈছে, যাৰ কাৰণে তাত লখিমপুৰ বস্তিৰ যি পানী একেবাৰে খোৱাৰ অনুপযোগী পানী, আৰু তাত ফিল্টাৰৰ ব্যৱস্থা কৰা নাই, আৰু পানী ঠেলিবৰ কাৰণে যিমান মানে হৰ্চ পাৱাৰৰ মটৰ বোধ কৰোঁ তাত প্ৰতিষ্ঠা কৰিব লাগে সেইটো কৰা নাই, যাৰ কাৰণে পানীৰ প্ৰেছাৰটো একেবাৰে নাই। গতিকে এই গোটেই বিষয়খিনি আমি যিহেতুকে JJM আঁচনিটো প্ৰত্যেকখন জিলাতে জিলা আয়ুক্ত ডাঙৰীয়াই চোৱা চিতা কৰি আছে। গতিকে আমি এই আপোনালোকৰ মাধ্যমৰ যোগেদি এই লখিমপুৰ বস্তি আৰু বৰচিলা চাহ বাগিচাৰ পানী যোগান আঁচনিৰ মাজত যি ষড়যন্ত্ৰ যেই যোগেদি ইয়াত সৃষ্টি হৈছে এই বিষয়টো তদন্ত কৰিবৰ বাবে আমি জিলা উপায়ুক্তক আমি আজি আপোনালোকৰ যোগেদি দাবী জনাইছোঁ। আৰু ইয়াৰ অন্যথা আমি এই বিষয়টো লৈ আমি ৰাইজক লৈ ৰাজপথত ওলাই আহিবৰ কাৰণে আমি কুণ্ঠাবোধ নকৰোঁ, আৰু ইয়াৰ বৃহৎ এটা প্ৰতিবাদ আমি গঢ়ি তুলিবৰ কাৰণে আমি অসম চাহ যুৱ ছাত্ৰ পৰিষদে সাজু আছোঁ। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।